29 ডিসেম্বৰ 2024 আলমাটিত আমাৰ চতুৰ্থটো দিন। ব্ৰেকফাষ্টটো কৰিয়ে চিম্বলাকলৈ ওলালো। ইয়াত অহাৰ পৰা ঠাইবোৰ দুবাৰ যাব লগা হৈছে। কাৰণ দিনত সূৰ্যৰ পোহৰত প্ৰকৃতিৰ সৌন্দৰ্য আৰু ৰাতি লাইটৰ লগতে আন্ধাৰ ফালি চিকমিকাই থকা বৰফৰ সৌন্দৰ্য দুয়োটাই বেলেগ ধৰণে ধুনীয়া। কৈছিলোৱে নহয়, চিম্বলাক 10,500 ফিট উচ্চতাত আছে। গতিকে তালৈ কেবল কাৰেৰে যাব লাগে। কেবল কাৰৰ এই আধা ঘণ্টা জাৰ্ণিটো জীৱনত কেতিয়াও নাপাহৰো। প্ৰকৃতিৰ এনেকুৱা ৰূপ, এনেকুৱা সৌন্দৰ্য কেতিয়াও দেখা নাছিলো। অনুভৱ হ'ল এয়াই যেন স্বৰ্গ। বেলেগকৈ আৰু স্বৰ্গ সুখৰ প্ৰয়োজন নাই। গোটেই দিনটো আমি চিম্বলাকতে থাকিলো। আজিহে বুজিছো বগা ৰংটোক কিয় শান্তিৰ প্ৰতীক বুলি কয়। এই বগা ৰংটোৰ মাজতেই যেন শান্তি লুকাই আছে। আৰু এই শান্তিময় বগা ৰংটো ইয়াত দূৰণিলৈ আছে। কেৱল বগাৰ বাহিৰে ইয়াত একো নেদেখে। এনেকুৱা মমেণ্টবোৰতেই পখিলাৰ দৰে উৰিবলৈ মন যায়। উৎপাতটো অলপ বেছিয়ে হৈছিল মোৰ। পৰিছিলোৱে। ভাগ্য ভাল যেনিবা একো নহল। চিম্বলাকৰ পৰা আহি আমি সোমালো নাবাত নামৰ ৰেষ্টুৰেণ্টখনত। ইয়াৰ ভিতৰটো ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰি থোৱা। আৰু এই ৰেষ্টুৰেণ্টখনৰ ৱেলকাম ড্ৰিংক কি জানে? ঘোঁৰাৰ গাখীৰ। আমি ইয়াত আহি ঘোঁৰা চলালো, ঘোঁৰাৰ মাংস খালো আৰু আজি ঘোঁৰাৰ গাখীৰো খালো। কাইলৈৰ পৰা ঘোঁৰাৰ দৰে দৌৰিম। আকৌ ঘোঁৰাই লাত মাৰি পেলাই নিদিলেই হৈছে পাই। ইয়াত কাজাখস্তানৰ ট্ৰেডিশ্যনেল খানাবোৰ পায়। আমি অৰ্ডাৰ কৰিছিলো লাগমান, মান্তি, পিলাপ। খানাৰ প্ৰাইচবোৰ একদম ৰিজনেবল, বহুত টেষ্টি আৰু কোৱান্টিটিও বহুত বেছি। আমাৰ আৰু খাবলৈ মন আছিল, বাট পেটে নাটানিলে। আমি যিবোৰ অৰ্ডাৰ কৰিছিলো তাকো পেক কৰিহে লৈ আনিছো। আৰু ইয়াৰ ৱাছৰুমটো যে ইমান ধুনীয়া, ইউজ কৰিবলৈয়ে বেয়া লাগিছে। উভতি আহোঁতে বাহিৰৰ পৰাই কাজাখস্তান হোটেলখন দেখি চকু থৰ হৈ গৈছে। আমি ফাৰ্ষ্ট ইয়াতে থকা কথা আছিল। পিছত এপাৰ্টমেণ্ট ল'ম বুলি ভবাৰ কাৰণে লোৱা নহল। বাটত খ্ৰীষ্টমাছৰ কিবা প্ৰগ্ৰেম হৈ আছিল। আমি তাতেই সোমালো। এই টাইমকণ এই কাৰণেই ভাল। খ্ৰীষ্টমাছ, নিউ ইয়েৰ একেলগে পৰে আৰু চব ঠাইতে চেলিব্ৰেশ্যনবোৰ হয়। চবতে পাৰ্টি ফিলিংছ এটা আহিয়েই থাকে। পাৰ্টি ফিলিংছ আহিছে যেতিয়া ননচাকৈ থাকিব পাৰি জানো? আৰু মই খুব নাছিলো ৰাস্তাতে। কিছুমান মমেণ্ট যে ইমান বেছি ভাল লগা হৈ পৰে, ক'ত কি কৰিছো নিজেই নাজানো। জাষ্ট এনজয় কৰিবলৈহে মন যায়। প্ৰগ্ৰেমটোত ইমানবোৰ মানুহ আছিল, ইমান ভিৰ, কিন্তু অকণো ঠেলা হেঁচা নাই, কোনো ধৰণৰ হাই উৰুমি নাই। আৰু লগতে ইমান পৰিষ্কাৰ। চব মানুহে নিজে এনজয় কৰিছে। নিজৰ লেতেৰা খোৱা যিবোৰ বস্তু ওলাইছে, পেলনীয়া বস্তু নিজে গৈ ডাষ্টবিনত পেলাইছে। গতিকে লেতেৰা হোৱাৰ কাৰণো নাই। ইমান ধুনীয়াকৈ ক্লিন হিচাপে মেইনটেইন কৰি ৰাখিছে নহয়। সঁচাকৈ অনুভৱ কৰিব পাৰি মানুহবোৰ যে বহুত ডিচিপ্লিনত চলে। আৰু ইহঁতে যে গাড়ী চলাওঁতে ট্ৰেফিক ৰুল মানি চলেই, খোজ কাঢ়োতেও ট্ৰেফিক ৰুল মানিহে খোজ কাঢ়ে। ৰাস্তা পাৰ হওঁতে ট্ৰেফিক ৰুল মানিহে পাৰ হয়। আৰু আমাৰ ইণ্ডিয়াৰ কথা নকওঁ দেই, নিজৰহে লাজ লাগিব পাই। নাভাবিব আকৌ বেলেগত আহি নিজৰটোক বেয়া বুলি কৈছো। যি কৈছো সঁচাটোহে কৈছো। আজি ডিঙিটো অলপ সুৰসুৰোৱা নিচিনা লাগিছে। ঠাণ্ডা সোমাল চাগে অলপ। আজি উৎপাতটোও অলপ বেছিয়ে হৈছে বাৰু। ফুৰিবলৈ আহিলে অলপ উৎপাতটো কৰিবও মন যায় নহয়। তথাপিও এতিয়ালৈ ঠাণ্ডাৰ ওচৰত শৰীৰটোৱে হাৰ মনা নাই।